সুপ্ৰভাত সকলোকে। মই সৰস্বতী বৰুৱাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিহু আহি পালেই গাত বিহু বিহু লাগিলেই ধুনীয়াকৈ মিউজিক এটা লগাই লৈ মই আৰম্ভ কৰি দিলোঁ মোৰ কাম। আপোনালোকে সকলোৱে চাগে ব্যস্ততাই নহয় জানো? মোৰো ঠিক তেনেদৰেই ব্যস্ততা সকলোৰে ব্যস্ততা। আমাৰ ঘৰত 3জনীকৈ বোৱাৰী আছে যদিও সকলোৰে নিজৰ নিজৰ কাম। মই প্ৰথমতে ঘৰবিলাক চাফা কৰি ল'লোঁ, তাৰপিছত ধুই থোৱা কাপোৰবোৰ মানে চিজিল কৰিবলৈ আহিলোঁ। ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু লগতে আজি ক'ৰবালৈ যাব লাগিব, সেইকাৰণে সোনকালে কৰিছোঁ। আৰু বৰ্তমান আমাৰ ঘৰত মানুহ বহুত আছে। বাহঁতো আহিছে স্কুল বন্ধৰ কাৰণে ঘৰলৈ। বা মানে মোৰ হাজবেণ্ডৰ বা হয়। সেইকাৰণে পোৱালীবিলাকৰো একদম উৎপাত, সিহঁতি ক'ত ফুৰিবলৈ নিয়ে ক'ত ফুৰাবলৈ নিয়ে এনেকুৱা হৈ আছে। ভাবিছোঁ আজি ক'ৰবালৈ অকণমান ওলাই যাওঁ, সিহঁতকে লৈ দেখাম বাৰু ক'লৈ যাওঁ। আৰু বাকী চাহ তাহ খাই মেলি আজৰি হ'লোঁ। বৌহঁতে ভাত বনাই আছে, মই মোৰ কামখিনি কৰি লৈছোঁ। 3-4 দিন হৈ গ'ল পৰ্দাবিলাক ধুই থোৱা, লগোৱাই হোৱা নাছিলে। ঘৰটো চাফা কৰিব আছিলে কাৰণে সেইখিনি মই লগাই ল'লোঁ। আৰু এইবিলাক পুৰা টানকৈ দি থোৱা আছিলে স্কুপকেইটা, তাৰপিছত সেইকেইটা ভালকৈ খুলিবলগীয়া হৈছে। তাৰপিছত খাই বৈ আজৰি হৈ আমি নেদেখালোঁ সেইখিনি। এতিয়া আমি ওলাই আহিলোঁ, প্ৰায় 2টামান বাজিলে। চাওকচোন পৰিৱেশটো, আমি পাই গ'লোঁ কন্যাকা প্ৰাগ। সকলোৱে চিনি পায় আমাৰ এইখিনি অঞ্চলৰ। আৰু কোনে কোনে পায় জনাবচোন এই বহুমুখী পামখন। কোন কোন আহিছে জনাব। আৰু আমি প্ৰায় আহিয়ে থকা হয় ইয়ালৈ। আহোঁ মানে সকলো গোটেই পৰিয়ালে আহোঁ। এইজনী যে গৈ আছে এগৰাকী মোৰ বা হয়, আৰু লগত মোৰ ছোৱালীজনীয়ে ধৰি আছে হাতত। সিহঁতে ফূৰ্তিত সীমাই নাইকিয়া, ক'লৈ আহিছোঁ লাগিছে। এইফালে আহিয়ে থাকে, কিন্তু তথাপিও পাৰ্কখন ক'ৰবাত দেখিলে যে কেতিয়াও নাই উঠা, তেনেকুৱা কৰেনে বাৰু? আমাৰকেইটা কিন্তু তেনেকুৱাই কৰে, যে ক'লৈ যাম এনেকুৱা কৰে। সিহঁতি একেবাৰে লাগি গ'ল চুঁচৰিবলৈ, ভয়হে লাগে। আৰু বাহঁতনো ক'ত পিছত থাকিব, কাৰণ এইখিনি ডাঙৰ মানুহ উঠিব পাৰে। আৰু সেইকাৰণে সিহঁতিও জুলিলে। তাৰপিছত ময়ো অকণমান উঠি ল'লোঁ। আৰু কেনেকুৱা লাগিছে সিহঁতি সুধি আছিলে, মই কৈছোঁ ভাল লাগিছে। কিবা মূৰটোহে ঘূৰোৱা লাগে দেখোন, এনেকৈ নুঠোঁ যে। আৰু খুব মস্তি কৰিলোঁ আমি কেইজনীয়ে, ভাল লাগিলে। গোটেই পৰিয়ালটো আহিলে কিমান ভাল লাগে। আৰু খোৱা বোৱা যোগাৰো লৈ আহিছিলোঁ আমি, চাহ আৰু কিবা লগতে চিঙৰা, সেইখিনি খাই ল'লোঁ আগতীয়াকৈ। তাৰপিছত এতিয়া আহিলোঁ আমি এই নাৰ্চাৰীখনত কিবা ল'বলৈ আছে বৌহঁতৰ, নাৰ্চাৰীলৈ যাওঁ বুলিকৈ আহিলোঁ। আৰু পৰিৱেশটো ইমান ধুনীয়া লাগিছে চাওকচোন, বহুত ডাঙৰ এৰিয়া, খুব ভাল লাগিছে। প্ৰায় আহিয়ে থকা হয়, তথাপিও মই অকণ ভিডিঅ' বনাই থ'লোঁ। আৰু ইহঁতকেইটালৈ চাওক, ইমান ভয় লাগে। স্প্ৰিং জঁপিয়াই আছে দেখিছেনে? বনাম ৰ'ব। সিহঁতি পূৰা একদম মস্তি কৰিছে আৰু গোটেইকেইটা গোট খাইছে। নাই এইজনী আমাৰ বাৰ ছোৱালী নীলাক্ষী, তাই পূৰা উঠি লওক। সিহঁতৰ শান্তিটোৱে আমাৰ শান্তি নহয় জানো? সিহঁতি য'ত সুখী আমিও ওপৰলৈ তাতে নাযাব, সুখী। তললৈহে যাব। আৰু আহি গ'লোঁ আমি নাৰ্চাৰীখনলৈ, চালোঁ ফুলবোৰ কিমান ধুনীয়াকৈ ফুলি আছে। ফুল ল'বলগীয়া নাছিলে, অন্য কিবা পুলিহে ল'বলগীয়া আছে, যেনে মধুৰিআম আৰু সেইটো মছলা গছৰ গছ এজোপা। সকলোবোৰ লৈ বৈ আমি এতিয়া ঘৰলৈ যাওঁ। বতৰটো খুব বেয়া কৰি আহিছে। আৰু মই কৈ আছিলোঁ, কিন্তু ভইচটো বহুত সৰু আহিলে কাৰণে মই এডিটিঙে কৰি দিলোঁ। আৰু এইফালৰ পৰা পিছফালৰ মাথৰিটো দেখি থাকে, খুব ধুনীয়া পৰিৱেশ। আপোনালোক কোন কোন আহিছে আৰু জনাই থাকিব, প্লিজ কমেণ্ট কৰিব নাপাহৰিব। আমি প্ৰায় আহি থাকোঁ। বহুত ধুনীয়া, বহুত ডাঙৰ এৰিয়া দেই, খুব ভাল লাগিলে। আমি এতিয়া যাবলৈ হ'লে, এতিয়া বাজিলে 4:30 বাজিলে, তথাপিও ধুনীয়া আহি আছে। এতিয়ালৈ আহিছোঁ। ভিডিঅ'টো কেনেকৈ পালে জনাব দেই। বাই বাই।